ভাল লাগিল আপোনাৰ এই গাড়ীখন ল'লে এখন গাড়ী ল'লে দাদা আপোনাৰ নামটো এবাৰ কৈ দিয়ক আনিছুৰ ৰহমান আনিছুৰ ৰহমান আপুনি ক'ৰ পৰা আহিছে মৰিগাঁৱৰ পৰা মৰিগাঁও নাগাবান্ধা তো এইখন আপুনি মৰিগাঁৱৰ পৰা আপোনাৰ গুৱাহাটী কিমান কিলোমিটাৰ মান হ'ব মানে এইটো সুধো কি কাৰণে বহুতে মানে কয় যে মই 20 কিলোমিটাৰ আহিব দিগদাৰী হয় মোৰ 50 কিলোমিটাৰ দিগদাৰী হয় ইমান দূৰ সেইকাৰণে আচলতে সুধিছো ধৰক 140 টকা ভাড়া লয় কিমান কিলোমিটাৰ হয় আমি মানে 140 টকা আপোনাৰ ভাড়া লয় 150 কিলোমিটাৰ মান হ'ব ঠিক আছে এইটো 150 মান আপুনি ধৰি ৰাখক তো এইখন গাড়ী বা আপুনি ল'লে এটা প্ৰথমে আপোনাক সুধিছো আপুনি কিমান টকাত গাড়ীখন ল'লে 3 লাখ টকা 3 লাখ টকাত গাড়ীখন ল'লে এখন আপুনি কেছত ল'লে নে ফাইনান্সত ল'লে ফাইনান্সত লৈছে কোনটো ফাইনান্সত ল'লে ক'ব নেকি হেতু নামটো আমি নাজানো ক'ব ঠিক আছে ফাইনান্সৰ নামটো মই গম পাওঁ ফাইনান্সৰ নাম ইণ্ডোষ্টাৰ ফাইনান্স কোম্পানী তো এইটো আমি আচলতে কৈ দিওঁ কোন ফাইনান্সৰ পৰা লৈছে তো কিমান বছৰৰ কাৰণে ল'লে 2 বছৰৰ কাৰণে 2 বছৰৰ কাৰণে ল'লে আৰু ইয়াৰ আপোনাৰ ডাউন পেমেন্ট কিমান 1 লাখ টকা দিছো 1 লাখ টকা ডাউন পেমেন্ট দিলে আৰু আপুনি সব মিলে আপোনাৰ 3 লাখ টকা আপোনাৰ হৈছে বাকিখিনি আপোনাৰ ফাইনান্স হ'ব 2 লাখ টকা আপোনাৰ ফাইনান্স হ'ব তো আপোনাৰ এটা এখন গাড়ী আপুনি ক'ত চলাব এটো আমাৰ হাৰ্ডওয়্যাৰ দোকান আছে নিজে চলাম হয় নিজে বিজনেস কৰিম ইয়াৰ আগতে আপুনি কিবা বেলেগ বিজনেস লগাইছে নাই নাই হাৰ্ডওয়্যাৰ দোকান আছে আগৰ পৰা হলো নতুনকে এখন লৈছো মানে এইটো মানে বস্তু কাবাক দিয়া আনিয়া আনা কয় তো আপোনাৰ ধৰ মোৰ এটা বহুত সাবস্ক্ৰাইবাৰ আছে বহুত মানুহ জানিব বিচাৰে ভাই এখন যে এনেকুৱা এখন গাড়ী লোৱা যায় তো আমি মোটামুটি ইনকাম কৰিব পাৰিম নে মানে নিশ্চয় পাৰিব তো কিমান মান আহিব পাৰে মান্থলি আৰু আপোনাৰ যদি ইনকাম এনে যে এটা মানে এপ্ৰক্স হৈ থাকে ইমান টকা আহিব পাৰে যাতে বাকি মানুহখিনি যদি মোটিভেট হয় এনেকুৱা এখন গাড়ী লৈ তেওঁলোকে যদি বিজনেস কৰিব ধৰক ডেইলি 3000 4000 আহিব লাগে 3000 দিলে মই 4000 লগত 3000 আপোনাৰ ধৰি লওক মাহত 90000 টকা মাহত 90000 টকা আৰু ইফাল কাটাকাটি কৰি যদি মই কওঁ 70000 টকা এখন ইনকাম কৰিব পৰা যায় 70 পৰা 60000 টকা বা তাতকৈ কমাই দিলো মই 50000 টকা সব কমাই দিলো মই 50000 টকা এখন আপুনি ইনকাম কৰিব পাৰে তাৰমানে এটা ফ্যামিলি 50000 এনেকৈ এখন গাড়ী দি ইনকাম কৰিব পাৰে আচলতে সুধিছো কিয় এইটো বহুতে এনে ক'ব পাৰে যে আপোনাৰ তো একো আইডিয়াই নাই আপুনি এনে কৈ আছে এটা জিনে চলাব তেওঁক মই এই কথাটো সুধিছো তেওঁ সেইকাৰণে মোক কৈছে যে মোটামুটি 3000 টকা ডেইলি যদি হয় 90000 টকা মই কাটি কৈ যে 50000 টকা আপুনি ইনকাম কৰিব পাৰে তো এনেকুৱা আৰু গাড়ী লোৱা আপোনাৰ প্লেনিং আছে নেকি কিবা এটো চলাই চাও যদি লব পাৰো তে লম কিমান ইনকাম হয় কি নতুনকে লৈ আছো আৰু আগে পিছে লোৱা নাই ঠিক এটা আপুনি যেটা আপুনি নিজৰ জায়গাত লৈ যাব এটলিষ্ট ক'ব যে এই জায়গাৰ পৰা মই গাড়ীখন আনিছো এটা বহুতে সুধিব পাৰে এখন 3 লাখ টকাত পালে বহুত আপুনি তো ভিডিও বনাইছিলে 4 লাখ টকা 4.5 একচুয়ালি কি হয় প্ৰতিটো গাড়ীৰ ওনাৰ বেলেগ হয় কিছুমান মালিকৰ দাম 4.5 লাখ টকা কিছুমান থাকে 2 লাখ 60 কিছুমান 3 লাখ টকা 3.5 লাখ টকা হেতু দেখো কয় একো লাভ নাই ইয়াত মালিকৰ কথা মালিকে কিমান টকা ডিসকাউন্ট দিয়ে আমাৰ কাম হৈছে তেও যেটো দাম কয় হেতু আমি ক তাতে যদি কাস্টমাৰ লব বিচাৰে লব যদি নলে আৰু এটো বেলেগ কথা তো এইখিনিয়ে কথা দাদালৰ কথা পাতি বিৰাট ভাল লাগি আপুনি এনেকে যোগাযোগত থাকিব গাড়ী বিষয়ে আমি গম পালো যে এটো ইনকাম কৰিব পাৰে হেতু এটা ভাল লাগি একচুয়ালি কি এইবোৰ মোটিভেশন বহুতে ভাবে যে আমি একো কৰিব নোৱাৰো কিন্তু গাড়ীখন লৈ আপুনি এটা ইনকাম কৰিব পাৰে আপুনি চাই এটা নতুন গাড়ী কিনিব গলে মোটামুটি এখন 8 পৰা 9 লাখ টকা আপুনি 3 লাখ টকাত পাইছে না ঠিকই আছে নতুন বিজনেস আপোনাৰ তো আপোনাৰ বিজনেস ভাল হক তাৰ আখাৰে আপুনি যাওক সাকসেস হক আৰু দুই এটা ৰেফাৰেন্স আমাক দিব ঠিক আছে ধন্যবাদ ঠিক আছে